নমস্কাৰ দৰ্শকসকল, আহিছো আন এটি বিষয়ৰ মাজলৈ। অসমৰ ৰাজনীতিৰ চাণক্য এতিয়া বংগৰ ৰণক্ষেত্ৰত। যি সময়ত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে, সেই সময়ত এজন নেতাৰ নাম বংগৰ আকাশত বতাহত নিনাদিত হৈছে। তেওঁ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতো বংগৰ জনতাই তেওঁক কিয় বাৰু মামা বুলি আঁকোৱালি লৈছে? তেওঁৰ একোটা ভাষণে কিয় বিৰোধী শিবিৰত কম্পনৰ সৃষ্টি কৰিছে? আজিৰ এই বিশেষ ভিডিঅ'ত আমি এই বিষয়ে আলোচনা কৰিম। আশা কৰো মোৰ সৈতে আপোনালোক শেষলৈকে থাকিব আৰু নিজৰ নিজৰ অভিমত কমেণ্ট বক্সত ৰাখিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোচবিহাৰ, আলিপুৰদুৱাৰ আৰু শিলিগুৰিৰ দৰে অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছে। এই অঞ্চলসমূহৰ সৈতে অসমৰ এক ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক আছে। উত্তৰ বংগৰ ৰাজপথত তেওঁক দেখিলে হাজাৰ হাজাৰ মানুহে মামা মামা বুলি চিঞৰা দৃশ্যই প্ৰমাণ কৰে যে তেওঁৰ জনপ্ৰিয়তা কেৱল ভৌগোলিক সীমাৰ মাজত আবদ্ধ নহয়। তেওঁ বংগৰ প্ৰতিখন সভাতে অসমত বিজেপিয়ে কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰিছে। বিশেষকৈ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া আৰু চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ কথা কৈ তেওঁ বংগৰ ভোটাৰক আকৰ্ষিত কৰিছে। তেওঁ মুকলিকৈ কৈছে যে যদি অসমত 1.5 লাখ চাকৰি দিব পাৰি আৰু দুৰ্নীতিমুক্ত চৰকাৰ চলাব পাৰি, তেন্তে বংগত কিয় নোৱাৰি? ডক্টৰ শৰ্মাই বংগৰ নিৰ্বাচনক কেৱল এখন ৰাজ্যৰ নিৰ্বাচন বুলি অভিহিত কৰা নাই, বৰঞ্চ ইয়াক সমগ্ৰ ভাৰতৰ সুৰক্ষাৰ সৈতে জড়িত কৰি পেলাইছে। তেওঁ অভিযোগ কৰিছে যে বংগৰ বহু অঞ্চলত অবৈধ অনুপ্ৰৱেশৰ ফলত জনগাঁথনি সলনি হৈছে, যিটোৱে ভৱিষ্যতে হিন্দুসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। এই ক্ষেত্ৰত কলকাতাৰ এখন সংবাদমেলত তেওঁ কি বক্তব্য ৰাখিছিল অকণমান চাই লওঁ আহক। सेंट्रल गवर्नमेंट से आप हर इश्यू में फाइट करो, लेकिन जब देश का मुद्दा आते हैं तो आपको इसमें फाइट करने का, मेरा लगता है ये जो आपने काम किया, ये आपने देश के लिए गुनाह किया। आज आप लोग स्टेटिस्टिकली देख सकता है, पश्चिम बंगाल में जो 456 किलोमीटर का बॉर्डर फेंसिंग जो भारत सरकार ने असेसमेंट करके निकाला है कि यहां में बॉर्डर फेंसिंग अभी हो चुका है। पश्चिम बंगाल गवर्नमेंट अभी तक ओनली 77 किलोमीटर का लैंड ही भारत सरकार को हैंड ओवर किया है। आप सोच सकता है कि 456 किलोमीटर का जो फेंसिंग फिजिबल है, इसमें पश्चिम बंगाल सरकार ओनली 77 किलोमीटर ही जमीन भारत सरकार को फेंसिंग के लिए दिया है। मतलब ये पूरे सीमा असम में हम लोग फिजिबल फेंसिंग 100% कर चुका हूं। त्रिपुरा में जोर से फेंसिंग का काम चल रहा है। ओनली एक ही स्टेट है जो भारत सरकार को बॉर्डर फेंसिंग में कोऑपरेट नहीं कर रहा है, वो एक ही सरकार है, ये है पश्चिम बंगाल सरकार। आपको जान के आश्चर्य होगा, 27/1/2026 में वेस्ट बंगाल हाई कोर्ट ने एक ऑर्डर दिया था कि कैसे कैसे जमीन बीएसएफ को दिया जाए। 25 अप्रैल इसका ऊपर फिर सुनवाई हुआ और हाई कोर्ट ने नाराजगी जताते हुए पश्चिम बंगाल सरकार को 25,000 रुपया का फाइन भी किया। मतलब आप सोच सकता है, खाली लोग ही आक्रोशित नहीं है, जुडिशियरी से लेकर पॉलिसी लेवल तक आज लोग आक्रोशित है। बांग्लादेश में जो फास्ट चेंजिंग पॉलिटिकल सिचुएशन है, साथ में जो घुसपैठियों का समस्या है, इस समस्या को निपटने के लिए पश्चिम बंगाल सरकार ने भारत सरकार को मदद नहीं किया और उन्होंने एक प्रकार से देशद्रोह का काम किया। দৰ্শকসকল, অসম আৰু ত্ৰিপুৰা চৰকাৰে সীমান্তত কাটা তাঁৰৰ বেৰ নিৰ্মাণৰ কাম 100% কাৰ্যকৰী কৰিছে। এই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বেৰ নিৰ্মাণৰ বাবে দুয়োখন ৰাজ্যই ভাৰত চৰকাৰক প্ৰয়োজনীয় ভূমি প্ৰদান কৰিছে। কিন্তু পশ্চিমবংগই ভাৰতৰ একমাত্ৰ ৰাজ্য যিয়ে এতিয়াও সীমান্তৰ বেৰ নিৰ্মাণৰ বাবে ভূমি আগবঢ়োৱা নাই। কিমান ভয়ংকৰ চিন্তাৰ মানুহ মমতা বেনাৰ্জী, তাতেই অনুমান কৰক আপোনালোকে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা গৈ ক'ব লগা হৈছে এইবোৰ কথা।
কিয়নো যেতিয়ালৈকে পশ্চিমবংগৰ সৈতে থকা বাংলাদেশ সীমান্ত উন্মুক্ত হৈ থাকিব তেতিয়ালৈ অসম বা ত্ৰিপুৰাৰ সীমান্তত বেৰ দি কিবা লাভ আছে জানো? তাকেইতো কয় আগফালে লোহাৰ দাং পিছফালে ধোবাং বাং। যি নহওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ধৰ্মীয় আৰু ৰাষ্ট্ৰীয়তাবাদী স্থিতিয়ে বিজেপিৰ সমৰ্থকসকলৰ মাজত নতুন উদ্দীপনাৰ সৃষ্টি কৰিছে। ডক্টৰ শৰ্মাক অসমৰ সাংসদ বিধায়ক আৰু মন্ত্ৰীৰ এক 50জনীয়া দলেও সংগ দিছে। এই দলটোৱে বংগৰ বিভিন্ন সমষ্টিত গৈ তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে। এজন অসমীয়া নেতাৰ নেতৃত্বত এনে এক বৃহৎ অভিযানে বংগত এক নতুন ৰাজনৈতিক ইতিহাস ৰচনা কৰিছে। প্ৰথম পৰ্যায়ৰ ভোটদানৰ পাছতেই ডক্টৰ শৰ্মাই দাবী কৰিছে যে বিজেপিয়ে পশ্চিমবংগত 200খনৰো অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব। পশ্চিমবংগৰ নিৰ্বাচনত প্ৰথম পৰ্যায়ত হোৱা প্ৰায় 93% ভোটদানক তেওঁ ঐতিহাসিক বুলি অভিহিত কৰিছে। তেওঁৰ এই অটল আত্মবিশ্বাসে বিৰোধী দলসমূহক যথেষ্ট চিন্তাত পেলাইছে। অসমৰ এজন নেতাই আজি বংগৰ দৰে জটিল ৰাজনৈতিক পৰিৱেশত গৈ চাণক্যৰ ভূমিকা পালন কৰাটো আমাৰ প্ৰতিজন অসমীয়াৰ বাবে গৌৰৱৰ কথা। অহাকালি অৰ্থাৎ 29 এপ্ৰিলত দ্বিতীয় তথা শেষ চৰণৰ নিৰ্বাচন অনুষ্ঠিত হ'ব পশ্চিমবংগত। নিৰ্বাচনৰ ফলাফল যিয়েই নহওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰমাণ কৰি দিলে যে তেওঁ কেৱল এজন আঞ্চলিক নেতাই নহয়, তেওঁ সমগ্ৰ দেশৰে এজন প্ৰভাৱশালী ব্যক্তিত্ব। আপোনালোকে এই বিষয়ে কি ভাবে নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।